নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰ্হেনিয়াছ এচিড আৰু বেছৰ ওপৰত ডিছকাছ কৰিবলৈ ওলাইছোঁ। প্ৰথমেই চাওক আৰ্হেনিয়াছ এচিড কাক কয়। আৰ্হেনিয়াছ নামৰ বিজ্ঞানীজনে এটা থিয়ৰী আগুৱাইছিল। তেওঁ কৈছে একৰ্ডিং টু আৰ্হেনিয়াছ এন এচিড ইজ এ ছাবষ্টেন্স ডেট ডিছ'চিয়েটছ ইন একুৱাছ সলিউশ্যন টু গিভ হাইড্ৰজেন আয়নছ। ক'বলৈ গ'লে আৰ্হেনিয়াছৰ মতে এচিড এনেকুৱা এটা ছাবষ্টেন্স যি একুৱাছ সলিউশ্যনত ডিছ'চিয়েট হৈ যায় আৰু য'ত কি হয় আমাক এটা হাইড্ৰজেন আয়ন দিয়ে। এক্সাম্পল চাওক HCl, HNO3, H2SO4 মানে হাইড্ৰক্লৰিক এচিড, নাইট্ৰিক এচিড এইবিলাকৰ কথা কৈছে। এতিয়া চাওক HCl-টোনো কিয় এটা আৰ্হেনিয়াছ এচিড হ'ল। ইয়াত চাওক HCl, এই HCl-টো কি হৈছে H+ আয়ন আৰু Cl- আয়নত ব্ৰেক হৈছে ক'ত একুৱাছ মিডিয়ামত। এনেকুৱা যিবিলাক এচিডে একুৱাছ মিডিয়ামত H+ আয়ন ৰিলিজ কৰে সেইবিলাককে আৰ্হেনিয়াছ এচিড বুলি কোৱা হয়। তাৰপিছতে আছে আৰ্হেনিয়াছ বেছ। Arrhenius base, a base is a substance that dissociates in aqueous solution to give hydroxyl ion. যিবিলাক বেছে ব্ৰেক হৈ পেলাই হাইড্ৰক্সিল আয়ন ৰিলিজ কৰে সেইবিলাককে আৰ্হেনিয়াছ বেছ বুলি কয়। বহুত চিম্পল কথা। ইয়াত এক্সাম্পল চাওক ছডিয়াম হাইড্ৰক্সাইড, পটেছিয়াম হাইড্ৰক্সাইড এইবিলাক BaOH এইবিলাক দিয়া হৈছে। এতিয়া NaOH কিয় আৰ্হেনিয়াছ বেছ হ'ল? NaOH কি হৈছে একুৱাছ মিডিয়ামত, এই NaOH কি কৰিছে একুৱাছ মিডিয়ামত গ'ল, ইয়াৰ পৰা কি হ'ল Na+ আৰু OH- আয়ন ৰিলিজ হ'ল। ঠিক তেনেকৈ KOH-টো চাওক, KOH-এও কি কৰিলে একুৱাছ মিডিয়ামত গ'ল, K+ আয়ন আৰু OH- আয়ন অৰ্থাৎ হাইড্ৰক্সিল আয়ন ৰিলিজ হ'ল। এনেকুৱা যিবিলাক বেছ এইবিলাককে আমি কওঁ আৰ্হেনিয়াছ বেছ। এইটোৱে আছিল আৰ্হেনিয়াছ কনচেপ্ট। আশা কৰিলোঁ সকলোৱে বুজি পালে। আৰু এবাৰ মই কৈ দিছোঁ আৰ্হেনিয়াছ এচিড হ'বলৈ হ'লে যিবিলাকে একুৱাছ মিডিয়ামত H+ আয়ন ৰিলিজ কৰিব আৰু বেছ হ'বলৈ হ'লে ই OH- অৰ্থাৎ হাইড্ৰক্সিল আয়ন ৰিলিজ কৰিব লাগিব। কথাটো ইমানেই। যদি বুজি পালে আশা কৰোঁ আপোনালোকে এইবিলাক এপ্লাই কৰিব আৰু যিবিলাক ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট। সেইকাৰণে ইয়াকে মই কৈ আজি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।